উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ কেন্দ্ৰীয় সভাপতি আৰু বেচৰকাৰী সংস্থা নৱউদিত সমাজৰ সভাপতি সমন্বয়ক ফৰিদ ইছলাম হাজৰিকালৈ সম্বৰ্ধনা পত্ৰ। পুৱাৰ বেলিৰ কিৰণে যোগাই দিবাৰ পূৰ্বাভাস, পূৰ্ণিমাৰ ফৰিং ফুটা জোনাকে বৰ্ধন কৰে নিশাৰ সুবাস। ৰণুৱা পুত্ৰৰ খোজত কপে ৰণাংগন, শত্ৰুৰ বুকুত সৃষ্টি হয় সংসাৰ সঞ্চালন। নিস্পৃহ হৈ কৰে পলায়ন, নিৰস্ত্ৰধাৰী সাধু সৈনিকৰ কণ্ঠত নিগৰে বজ্ৰপাত। অস্ত্ৰধাৰী দুষ্ট শত্ৰুৱে ফৰিং চিটি কাটি হয় নিপাত। স্বচ্ছ সমাজ গঠন হ'ব, দুৰ্নীতি নিবাৰণ হ'ব, দুৰ্বল আৰু দৰিদ্ৰই ন্যায় পাব, নিৰস্ত্ৰ যুদ্ধ অব্যাহত থাকিব। অন্যায় অবিচাৰ গুচি ন্যায় সুবিচাৰ আৰম্ভ হ'ব। ব্যতিক্ৰমী চিন্তা আৰু সুস্থ বিচাৰধাৰাৰে সুসজ্জিত সৈনিক পুত্ৰৰ জন্ম হ'ব। পুৱতি নিশা বলিব মলয়া ৰিপ ৰিপকৈ, আগমন ঘটিব বজ্ৰপন্থী নেতাৰ উদ্দীপ্ত চাকিটি হৈ। তমসা ৰজনী তিৰবিৰ কৰিব শত সহস্ৰ নিহাৰিকা, বসুন্ধৰাৰ বুকুত পদাৰ্পণ কৰিব সুযোগ্য নেতা ফৰিদ ইছলাম হাজৰিকা। হে বিপ্লৱী নেতা, 1986 চনৰ 22 মে তাৰিখে ভাগ্যৱতী জন্মদাত্ৰী হাছনা হাজৰিকাৰ গৰ্ভত আৰু খাদিম ইছলাম হাজৰিকাৰ ঔৰসত পিতৃ মাতৃৰ কোলা উপচাই পৰিয়ালৰ সকলোৰে মুখত হাঁহি বিৰিঙাই জন্ম লাভ কৰে আপোনাৰ দৰে এজন বিপ্লৱী আৰু সদাসৰ্বদা সংগ্ৰামী নেতাই, যাৰ কণ্ঠত নিৰ্গত হয় বজ্ৰপাত, যাৰ চকুৰ চাৱনিত চমকি ৰয় সিংহ সদৃশ বলিষ্ঠ বহু পৰাক্ৰমী নেতা। হে সৈনিক পুৰুষ, আপুনি এজন নিৰস্ত্ৰধাৰী তথাপি বীৰ। আপোনাৰ একমাত্ৰ অস্ত্ৰ সততা, মৰম, সন্মান আৰু ন্যায় পৰায়ণতা। দুৰ্নীতিৰ গোন্ধই কদাপিও ঢুকি নোপোৱা বীৰ পুত্ৰ আপুনি। জনতাৰে মানস পথত আস্থা আৰু বিশ্বাসৰ বিস্তাৰ ঘটাই নিত্য নতুন প্ৰগতিৰ পথ নিৰ্মাণ কৰা বহল মনৰ অধিকাৰী আপুনি। হে নিস্বাৰ্থ কৰ্মবীৰ, আপোনাৰ প্ৰতিটো কৰ্মৰাজিত প্ৰতিফলন ঘটে কেৱল আৰু কেৱল সমাজৰ উন্নতিৰ সপোন দিঠক কৰাৰ প্ৰবল প্ৰয়াস। আপুনি এডাল মমবাতিৰ দৰে, সমাজত পোহৰ বিলাই নিজেই চিনি নোপোৱাৰে বেদনা আপোনাৰ মাজত পৰিলক্ষিত নহয় কদাপিও, অনুতপ্তও নহয় আপুনি। শত সহস্ৰ জীৱনৰ হাঁহিৰ উল্লাসৰ উৎসও আপুনি। আপুনি আপোনাক নিচিনিব পাৰে, কিন্তু আপোনাৰ স্বাৰ্থশূন্য কৰ্মৰাজি আৰু ব্যতিক্ৰমী গুণ গৰিমাৰ আস্ফালন সৰ্বত্ৰে বিৰাজমান, যাৰ বাবে সৰ্বব্যাপী আপুনি। শিশু কিশোৰ কিশোৰী, ডেকা গাভৰু, বৃদ্ধ বৃদ্ধা সকলোৰে মানস পথত সমানভাৱে মৰম আৰু সন্মানৰ ৰাজত্ব কৰি থকা পৰম পুৰুষ আপুনি। আপুনি ফৰিদ ইছলাম হাজৰিকা। হে সমাজৰ সুযোগ্য সন্তান, 1 নং আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলা বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰা এক ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী আপুনি। পৰৱৰ্তী সময়ত সদৌ অসম সংখ্যালঘু ছাত্ৰৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক আৰু শিৱসাগৰ জিলা সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি, ঐক্য সেনা অসমৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক, মানৱ অধিকাৰ আয়োগৰ অসম ৰাজ্যিক ভিত্তিক কাৰ্যবাহী সভাপতি আৰু উজনি অসম বেচৰকাৰী সংস্থাৰ নৱউদিত সমাজৰ সভাপতি সমন্বয়ক। বৰ্তমান উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ কেন্দ্ৰীয় সভাপতিৰ দৰে গুৰু দায়িত্ব বহন কৰাৰ উপৰিও বিভিন্ন সন্মানীয় গৰিমা ও আসন অলংকৃত কৰা সমাজৰ এজন শ্ৰেষ্ঠ সেৱক আপুনি। সেই সমাজৰ উজ্জ্বল নক্ষত্ৰ আপুনি। সমাজৰ প্ৰতি আগবঢ়োৱা নিৰন্তৰ আৰু নিস্বাৰ্থ সেৱাই আপোনাক বিভিন্ন সময়ত বিভিন্ন পুৰস্কাৰেৰে পুৰস্কৃত কৰিলে। সেইবোৰৰ ভিতৰত ডক্টৰ ভীমৰাও আম্বেদকাৰ বঁটা, কনকলতা বঁটা, বিশিষ্ট সমাজ সেৱক বঁটা, বাবু জগজীৱন ৰাম নেশ্যনেল বঁটা, বিবেকজ্যোতি সমাজ বঁটা আদি অন্যতম। হে শ্ৰদ্ধাভাজনে খুব সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰি আপোনাৰ জন্মদিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। আজিৰ এই বিশেষ দিনটো আৰু অধিক বিশেষ হৈ পৰক। সুখী হওক মানৱ মনৰ জোখেৰে, অনাগত দিনবোৰ সুখ সমৃদ্ধিৰে উপচি পৰক। উজলি থাকক সোণালী সূৰ্যৰ দৰে, জিলিকি থাকক ধ্ৰুৱ তৰাটোৰ দৰে। থাকক সাক্ষী সপোনৰ বাটেৰে আমি লোকলৈ আগুৱাই যাম। আমিবোৰ পৰস্পৰৰ জীৱনৰ কণ্টকময় বাটৰ সাহস আৰু প্ৰেৰণাৰ উৎস হ'ম। পুনৰবাৰ একাজনী মৰম, ভালপোৱা আৰু শ্ৰদ্ধাৰে আপোনালৈ উপলা দিনৰ অযুত লক্ষ্য নিজত তুলি শুভকামনা যাচিলোঁ। আমাৰ শুভকামনা সদায় আপোনাৰ লগত আছে আৰু নিৰৱধি নিৰন্তৰভাৱে থাকিব। ভাল বেয়া, সুখ দুখ, উত্থান পতন সকলো সময়তে আমিবোৰ আপোনাৰ সান্নিধ্যত আছোঁ আৰু চিৰকাল থাকিম। এই অভূতপূৰ্ব
প্ৰতিশ্ৰুতিৰে আকৌ এবাৰ সহস্ৰ কামনা জনাই এফাকি কবিতা আপোনাৰ মৰমত অৰ্পণ কৰি আপোনাৰ গৰিমা বখানি চমকিব নোখোজা কাপটোক কোনোপধ্যেই বাধ্য কৰাইছোঁ থমকি ৰ'বলৈ। মায়া মাথো মায়াৰ দৰে বৈ থাকে আপোনাৰ কণ্ঠ, আপোনাৰ কণ্ঠৰ প্ৰতিটো শব্দই যোগাই দুৰ্বলজনৰ মনত শক্তি আৰু সাহসৰ জোৱাৰ। আপোনাৰ কৰ্মৰ আদিতেই বিচাৰি পাওঁ আমি আকাশ চুব খোজা অদম্য হেঁপাহ। আপুনি যেন ইতিহাস হয় নৱপ্ৰজন্মৰ, ৰজনীগন্ধা ফুলৰ পাহিৰ দৰে সুবাসিত হওক আপুনি। আপোনাৰ জীৱনৰ প্ৰতিটো পল আপোনাৰ সংগ্ৰামী জীৱনৰ এই যাত্ৰা আৰু অধিক অপৰিসীম আপোনাৰ বিপ্লৱে সৃষ্টি কৰক নতুন এক বৰ্ণিল দিগন্তৰ। হ'ব দিয়ক উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ প্ৰতিজন সদস্যাৰ হয় মহম্মদ মিনহাজুল ইছলাম দৰবাৰত।